ক'ত গাড়ী আচলতে এই অৰুণাচলী খুৰাখিনি 484 কেছেছ আমি মঙলদৈ পুলিচৰ মঙলদৈ সদৰ থানাৰ সহায়ত আমি 2022 চনৰ জুন মাহতে আমি এইখিনি মানে জব্দ কৰিছিলোঁ। তাৰ পাছত আসামীজন পলাতক আছিলে। তাৰ পাছত আহি এতিয়া আমাৰ মহামান্য আদালতে এই সামগ্ৰীখিনি ডেষ্ট্ৰয় কৰাৰ কাৰণে আমাক অনুমতি দিলে আৰু সেই মৰ্মে আমি আমাৰ দৰং জিলাৰ আয়ুক্ত মহোদয়কো জনালোঁ আৰু আয়ুক্ত মহোদয়েও আমাক এইখিনি ইয়াত ডেষ্ট্ৰয় কৰাৰ কাৰণে এটা নিৰ্দেশ দিলে আৰু সেই মৰ্মে আজি আমি ইয়াত এই অৰুণাচলী লিকাৰখিনি 484 কেছেছ আমি ধ্বংস কৰি আছোঁ। 484 কেছেছ ইনটু 9 9 বিয়ালকৈ থাকে। 9 বিয়াল মানে 9 লিটাৰ ধৰক, যিমান হয় সিমানেই আৰু চাওক দেশীয় সুৰাৰ দোকানত তেনেকৈ যদি কোনোবাই অৰুণাচলী লিকাৰ বিক্ৰী কৰে সেইটোতো কমপ্লিট ইলিগেল বস্তু এটা। আৰু যেতিয়া আমাৰ আসাম এক্সাইজৰ এক্ট আছে 53(1)A আসাম এক্সাইজ এক্টৰ অধীনত সেই মানুহজন এৰেষ্ট হ'ব। আমি তেওঁৰ দোকানত দেশীয় সুৰাহে বিক্ৰী কৰিবলৈ দিছোঁ, তাত কোনো ধৰণৰ ফৰেন লিকাৰ বা অৰুণাচলী লিকাৰ বিক্ৰী কৰিবলৈ দিয়া নাই। কিন্তু এই প্ৰসংগতে মই এটা কথা কওঁ যে যিখিনি দেশীয় সুৰাৰ দোকান অহা 6 জুনৰ আগতে তেওঁলোকক চৰকাৰে 2 মাহৰ সময় দি এটা অপশ্যন দিছিল, যিবিলাক ইচ্ছুক তেওঁলোকে মানে সম্পূৰ্ণ ফুল ফ্লেজড ৱাইন শ্বপলৈ তেওঁলোকে আবেদন কৰিব পাৰে চৰকাৰী ফিজ জমা দি পেলাই। আমাৰ দৰং জিলাত তেনেকৈ আমি অৰুণাচলী খুৰা এতিয়ালৈকে আমি পোৱা নাই। আৰু আপোনালোকেতো দেখিছে যেনেকৈ এই গাড়ী সোমাইছিল লগে লগে আমি পুলিচৰ সহায়ত আমি ধৰিছোঁ আৰু আজি এই ডিষ্ট্ৰাকশ্যনৰ মুহূৰ্ততো আপোনালোকে গমেই পাইছে। ক'ত গাড়ী এইটো বাৰু সহ্য কৰিবই পাৰিছে। আপোনালোকে ভাবি থাকো এইটো এফালে বস্তা আছে খালি বস্তা অলপ এনে তোমাৰ
কাটিলা McDonald's number 1 ৰাতিপুৱা এগাৰিকেল অলমক এইবাৰ নাম্বাৰ 1 তথাপি এটা খানা নাৰাহে আমাক থৈ থৈ দিবি আমিও খাব পাৰোঁ নাই এই খাই যাবি এতিয়া বেয়া মানুহ দুটা ৰাখবি দুটা